হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰ ষ্টাইলিষ্ট বন্তি ডেকৰ। আজি মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ব্ৰাইডৰ লোকেশ্যন আছিল মৰাণ ৰাজগড়। আৰু ইমান ধুনীয়া এটা বতৰ হোৱাৰ কাৰণে মই মোৰ স্কুটি লৈয়ে ওলাইছোঁ আৰু লগতে মই মোৰ ষ্টুডেণ্ট প্ৰীতিক লগত লৈ গৈছোঁ। আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত যাওঁতেই দেখিছে এটা হাতী লগ পালোঁ আৰু মনৰ পৰাই প্ৰণাম কৰি ওলালোঁ নিজৰ কামলৈ বুলি। আৰু চাৰিওফালে ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান ধুনীয়া বতৰ আছিল যে ভিডিঅ' নকৰি যে নোৱাৰিলোঁ সঁচাকৈ। আৰু এয়া আহি পালোহি আমাৰ ব্ৰাইডৰ লোকেশ্যন। আৰু আজি মোৰ ব্ৰাইড হৈছে কৰিশ্মা। আৰু তাই নিজে বহুতে বেছি লাজুকীয়া আছিল আৰু তাইক মই যিহেতু সুধিছিলোঁ যে কি ধৰণৰ মেকআপছ লাগে, তো তাই যিহেতু ক'ব পৰা নাছিল, অলপ কেমেৰা চাই পাৰ্চন আছিল আৰু খুবেই শান্ত আছিল, কিন্তু বহুত বেছি চুইট আছিল। সেইকাৰণে মই তেখেতৰ বাৰ পৰাই সুধি ল'লোঁ যে আজি তেওঁ কি ধৰণৰ মেকআপ মই আজি কৰি দিব লাগে। আহকচোন শুনো। চিম্পুলত একদম চিম্পল চাৰ্কুলত কৰি দিম ন। আৰু অঁ, আচ্ছা ঠিক আছে। আৰু আই মেকআপ লিপষ্টিক কিবা ৰিকুৱাৰমেণ্ট আছে নেকি? আই মেকআপটো স্মুকি দিম। আচ্ছা ঠিক আছে বাৰু, চাইছোঁ। আৰু লিপষ্টিকটো ডাৰ্ক দিম ন। তো স্মুকি আই মানে লিপছটো যদি ডাৰ্ক দিওঁ, যদি লিপছটো ডাৰ্ক দিওঁ তেতিয়াহ'লে আই মেকআপটো স্মুকি নকৰি অকণমান চাৰ্টলত ৰাখিলে ভাল লাগিব। চ' কিবা এটা মিক্স মেচ কৰি পেলাই আপুনি নিজৰ ফালৰ পৰা চাই ল'ব আৰু ঠিক আছে ঠিক আছে। চ' ব'লা কৰিশ্মা ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে বাৰ পৰাই শুনিলে কি ধৰণৰ মেকআপ ব্ৰাইডক আমি আজি কৰি দিব লাগে। চ' ব্ৰাইডৰ তেনেকৈ কোনো ধৰণৰে একো ৰিকুৱাৰমেণ্টছ নাছিল। চ' সেয়ে মই মোৰ মেকআপ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু চবৰ ফাৰ্ষ্টতে মই ফেচটো ভালদৰে ক্লিন কৰি লৈছোঁ, কিয়নো ব্ৰাইডৰ ৰাতিপুৱাই হালধি ৰচম হৈছে আৰু গোটেই ফেচটোত খুব বেছিকৈ একদম মানে বডিটো আনকি খুব বেছি হালধি লগোৱা আছিল। তো গোটেইখিনি ৰিমুভ কৰি আৰু অকণমান প্ৰচেছ আছিল, সেই প্ৰচেছখিনি কৰাৰ পাছত ফেচটো মই ভালদৰে ক্লিন কৰি লৈছোঁ। ডাবল ট্ৰিপল ক্লিনজিং কৰিব লগা হৈছে আচলতে। দেন ব্ৰাইডৰ স্কিন টাইপ অনুসৰি ব্ৰাইডৰ খুব ধুনীয়াকৈ এটা CTM কৰি ল'লোঁ। দেন মই বেছ মেকআপ ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে হেয়াৰ কৰি দিছিলে মোৰ ষ্টুডেণ্ট প্ৰীতিয়ে। তো যিহেতু বেছ মেকআপ কৰোঁতে খুব সৰু কেইটামান ক্লিপছ লৈছিলোঁ, মই খুব এটা বেছি ক্লিপছ ল'ব পৰা নাই কাৰণ সময় হাতত খুব কম আছিল। আৰু ইয়াতে মই চাব পাৰিছে মোৰ ব্ৰাইডৰ লুকছ অলৰেডি কমপ্লিট হৈ গৈছে। আৰু ইয়াত মই মেকআপটো আজি লক কৰিবলৈ কাৰণে ইউজ কৰিছোঁ আৰ্বান ডিকে এটা ফিক্সিং স্প্ৰে। আৰু এই ফিক্সিং স্প্ৰেটো খুবেই ভাল এটা স্প্ৰে। ব্ৰাইডৰ মুখত খুব ধুনীয়া এটা ইনষ্টেণ্ট গ্ল' আহি যায় আৰু মেকআপটো একদম ইনটেক্ট থাকে। তো ইয়াৰ লগে লগে মোৰ মেকআপটো ইয়াতে কমপ্লিট হৈ গৈছে। তো ব্ৰাইডৰ ফাইনেল লুকছ হৈছে এয়া। আৰু ইয়াৰ লগে লগে কিছুমান সৰু কাম থাকে যিবোৰ ব্ৰাইডৰ জুৱেলাৰীৰ পৰা আদি কৰি হেয়াৰ্ছ গোটেইখিনি মই খুব ধুনীয়াকৈ এডজাষ্ট কৰি দিছোঁ। আৰু এইটো দেখিছেনে হাতত তেওঁলোকে লগাইছে, এইটো কালেৰা বুলি কয়। এইটো বস্তু কিন্তু মোৰ খুবেই ভাল লাগে। এই গোটেইখিনি মই এডজাষ্ট কৰি ব্ৰাইডক ধুনীয়াকৈ চব পিন্ধাই দিছোঁ। আৰু ব্ৰাইডৰ লুকছ ইয়াতে কমপ্লিট হৈ গৈছে। আজি হৈছে এয়া ব্ৰাইডৰ মোৰ ফুল লুকছ। আৰু আহকচোন জানি লওঁ ব্ৰাইডৰ আজিৰ মেকআপটো কেনে লাগিল। तो हेलो करिश्मा, तो आज का जो ब्राइडल लुक था आपको कैसा लगा? आप मुझे एक छोटा सा रिव्यू दीजिए। कैसा लगा आपको मेकअप? अच्छा लगा। बहुत धीरे बोलती है, थोड़ा सा जोर से बोलिए। अच्छा लगा। ओके, थैंक यू। दीदी से भी पूछ लेते हैं इनका मेकअप कैसा लगा। जैसा सोचे थे ठीक है, मेकअप ठीक है, आई मेकअप और लिपस्टिक वगैरह सब कुछ ठीक है। जैसा सोचे थे बोलिए, सेम टू सेम अच्छा लगा। থেংক ইউ। এণ্ড আপোনালোকেও জনাব নাপাহৰিব আজি মোৰ ব্ৰাইডৰ লুকছটো আপোনালোকে কেনে পালে, কমেণ্ট কৰি নিশ্চয় জনাব। আকৌ লগ পাম অন্য এটি মোৰ নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।